12 টন পাছিঙৰ কাৰোবাক যদি গাড়ী লাগে এই গাড়ীখন চাব পাৰে মাত্ৰ 13.5 লাখ টকা 13,50,000 মানে 13,50,000 12 টন পাছিং 2021 গাড়ी 20 फुट लंबा। यार हिंदी वीडियो तो मैं बनाइसो मोर निजर चैनल है जीतूस ऑटो हब। हिंदी में इसका वीडियो बन चुका है जीतूस ऑटो हब बोल के एक चैनल है, वहाँ पे आप जाइए। अभी ये आसामीज में है तो অসমীয়া যিসকলে জানে তেওঁলোকে ভিডিঅ'টো চাব। চাওক ভিতৰৰ ভাগ আভ্যন্তৰীণ ভাগটো চাওক 12 টন পাছিং 20 ফুট লম্বা 2021 গাড়ী ডিপি কিন্তু 3 লাখ টকা দিব লাগিব। আৰু কাৰোবাৰ যদি গাড়ী আগৰ আছে এখন দুখন তিনিখন চিভিল যদি ভাল 2 লাখ টকা দিলেও হ'ব। আৰু ড্ৰাইভাৰ প্ৰফাইল যদি হয় প্ৰফাইলটো যদি ড্ৰাইভাৰ হয় খুবেই ভাল। মালিকতকৈ কিন্তু ড্ৰাইভাৰৰ প্ৰফাইলটো ফাইনেন্স কোম্পানীয়ে বেছি ভাল বুলি ভাবে। কি কাৰণে মালিকে গাড়ী যিটো ইনকাম ড্ৰাইভাৰে কৰি দিয়ে আৰু ড্ৰাইভাৰে যদি নিজে ইনকাম কৰে খুবেই ভাল হয় EMI দিবৰ কাৰণে। তো ফাইনেন্স কোম্পানীৰ কাৰণে বেষ্ট প্ৰফাইল হৈছে ড্ৰাইভাৰ প্ৰফাইল। ঠিক আছে, মালিক প্ৰফাইলটো নহয় ড্ৰাইভাৰ প্ৰফাইলটো খুবেই ভাল। আৰু তেওঁৰ যদি গাড়ী আছে তো আৰু ভাল। আৰু চিভিলত 700ৰ ওপৰত থাকিব লাগিব পইণ্ট, 700ৰ তলত যদি থাকে চান্সটো কম। গুৱাহাটীত আছে, কণ্টেক্ট নম্বৰ দিয়া আছে। এতিয়া বহুতে সুধিব গুৱাহাটীত কোন জেগাত আছে, আপুনি লোকেশ্যনটো কওক। মই লোকেশ্যনটো কিয় নকওঁ, মই প্ৰথমে সুধিম যে আপোনাৰ চিভিল স্ক'ৰ কিমান, আপোনাৰ বাজেট কিমান। এইবোৰ সোধাৰ পিছতে মোক যদি লাগে তেওঁ গাড়ীখন ল'ব তেতিয়াহে মই তেওঁক মাতিম। 13,50,000 টকা। এতিয়া বহুতৰ কি থাকে বাজেট 8 লাখ টকাত গাড়ী লাগে, 9 লাখ টকা, এনেই গাড়ী দেখুৱাইতো লাভ নাই। কি হ'ব এনেই ভিৰ ভৰাই পিনে। সেইকাৰণে প্ৰথমে মই চেক কৰিম সেই মানুহজন সঁচাকৈ আমাৰ ক্ৰাইটেৰিয়াৰ লগত মিলে নে নিমিলে। সেইকাৰণে মই ফটকৈ লোকেশ্যনটো নিদিওঁ। বহুতে ভাবে লোকেশ্যন দি দিয়ক, লোকেশ্যন দি পিনে কি কৰিব আপোনালোকে, আপোনালোকৰ তালে তাল মিলিব লাগিব ন। চিভিল ৰিপৰ্ট মই সুধিম কোন জেগাত থাকে, বোলে ডিমা হাউচত থাকে আপোনাৰ ফাইনেন্স নহ'ব, মই বোলে কাৰ্বি আংলঙত থাকে ফাইনেন্স নহ'ব। এইবোৰ সুধিব লাগিব। সোধাৰ পিছত যদি মোৰ লাগে গাড়ীখন আপুনি ল'ব পাৰিব তেতিয়া মই আপোনাক মাতিম।